খালে ঐ খালে শিল্পীয়ে খালে পংখীৰ সুন্দৰ ভৱিষ্যত। অসম পুলিচৰ এই শিল্পীক জেৰা কৰিবলৈ সাহস আছেনে? কেতিয়াকৈ ঢুকি পাব আইনে এই শিল্পীক? পংখীক নীতিকেশ দাসে হত্যা কৰাৰ আঁৰত আছে এই কণ্ঠশিল্পী। তথাকথিত শিল্পী বুলিয়ে পুলিচৰ পৰা বাচি যাব নেকি? কথাতে কয় নহয়, হত্যাকাৰীয়ে কিবা নহয় কিবা ক্লু এৰি থৈ যায়। এটা বিশেষ ফেচবুক পোষ্ট আৰু বিষয় হৈছে নীতিকেশ দাস আৰু পংখী সন্দিকৈ। হয়, ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে যোৱা কেইদিনমানৰ পূৰ্বে এটা সমগ্ৰ অসম কঁপাই যোৱা এটা ঘটনা হৈ গৈছিলে, যি ঘটনাটোত আচলতে এজন নিজৰ স্বামীয়ে পত্নীক হত্যা কৰাৰ অভিযোগ উঠিছে আৰু সমগ্ৰ অসম জুৰি এই গোটেই হুলস্থুলী এটা পৰিৱেশৰ সৃষ্টি হৈছিলে। সকলোৱে দাবী কৰিছিল যে স্বামী নীতিকেশ দাসে পংখী সন্দিকৈক হত্যা কৰি তেওঁ আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। গতিকে নীতিকেশ দাসক আচলতে উচিত শাস্তি দিয়াটো দৰকাৰ বুলি চবেই দাবী কৰিছে। তেনে সময়তে আৰু সেই ঘটনাৰ এতিয়াও হাম কটা নাই, হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে বা এনকুৱাৰী চলি আছে। কিন্তু এইখিনিতে এটা বিশেষ ফেচবুক পোষ্ট মই আপোনালোকক দেখাই দিছোঁ। মই আপোনালোকক ইতিমধ্যে পোষ্টটো পঢ়ি শুনাই দিলোঁ আৰু কেইখনমান ফটো মই আপোনালোকক স্ক্ৰীণত লগাই দিম। কেইখনমান ফটো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত আৰু ইতিমধ্যে বহুতে এই পোষ্টটো শ্বেয়াৰ কৰিছে আৰু বহুতে কমেণ্টো দিছে এই পোষ্টটোৰ ওপৰত। বহুতে লিখিছে হয়তো ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ভুল হৈছে তেনেকৈও লিখিছে, বা বহুতে ক'ব বিচাৰিছে যে এজন এই কণ্ঠশিল্পীগৰাকী দুখী নেকি। মানুহে আচলতে নজনা নুবুজাকৈ ঘপককৈ কাৰোবাক ওপৰত দুখটো জাপি দিব নালাগে। কাৰণ মই আজি ভিডিঅ'টো বনাম বুলি ভবা নাছিলোঁ, কাৰণ এইবিলাক কথা আচলতে প্ৰচাৰ হ'বই নালাগে। এনেই ভুৱা কথাবিলাক কিছুমান প্ৰচাৰ হোৱাটো মই নিবিচাৰোঁ আৰু মই কেতিয়াও কৰা নাই। কিন্তু আজি মই ভিডিঅ'টো এইটো কাৰণেই বনাবলৈ বাধ্য হ'লোঁ, কাৰণ এগৰাকী নিৰ্দোষীয়ে কেতিয়াও ইয়াৰ শাস্তি পাব নালাগে বা এগৰাকী নিৰ্দোষীয়ে কেতিয়াও বদনাম হ'ব নালাগে। হয়, মই ভিডিঅ'টো আপোনালোকক স্ক্ৰীণত মই লগাই দিছোঁ, আপোনালোকে ফটোকেইখন চাওক। এই কণ্ঠশিল্পীগৰাকী হয়তো সকলোৱে চিনি পায়, জনপ্ৰিয় কণ্ঠশিল্পী নীলাফনিতা। হয়, সেইগৰাকী কণ্ঠশিল্পী নীলাফনিতা, যিগৰাকীয়ে বহু জনপ্ৰিয় গীত আমাৰ মাজলৈ আগবঢ়াই দিছে। আপোনালোকে হয়তো বহুতে গান শুনিছে বা বহুতে নাম চিনি নাপায়। আপোনালোকে ইউটিউবত যেতিয়া চাৰ্চ কৰিব নীলাফনিতা, আপোনালোকে গৈ শুনিব কোনগৰাকী কণ্ঠশিল্পী হয় একচুৱেলি। আৰু এই নীলাফনিতাৰ আৰু নীতিকেশ দাসৰ লগত থকা কেইকপিমান ফটো দি ছ'চিয়েল মিডিয়াত এটা বিৰাট ডাঙৰ এটা চক্ৰান্ত চলিছে। বহুতে এটা ফেচবুক পোষ্ট দি পেলাই তাত লিখিছে যে এই কণ্ঠশিল্পীগৰাকীৰ কাৰণেই নীতিকেশ দাসে আচলতে পংখী সন্দিকৈক হত্যা কৰিলে বুলি এনেধৰণে এটা ফেচবুক পোষ্ট পাইছে। ইতিমধ্যে বহুত মানুহে পোষ্টটো শ্বেয়াৰ কৰিছে, কিন্তু আচল কথাটোৰ ৰহস্য কোনো নাজানে। মানুহে শ্বেয়াৰ ওপৰত শ্বেয়াৰ কৰিছে আৰু আমাৰ মানুহক কি লাগে? ব্ৰেকিং নিউজ লাগে বছ। কাৰোবাক বদনাম, কাৰোবাক ট্ৰল কৰি পেলাই আমাৰ অসমৰ মানুহটো সাজুৱে থাকে এনিটাইম। তো সেইটোৱে হৈ আছে। তো মই আজি ভিডিঅ'টো বনালোঁ যাতে এই বস্তুটো আপোনালোকে যিসকলে নাজানে আপোনালোকে জানি লওক, আৰু যোনে আপোনালোকক ভুল কিবা এটা কৈছে তেওঁলোককো আপোনালোকে এইটো কথা বুজাই দিয়ক। আচলতে এই ফটোকপি চায়েই আপোনালোকে ধৰিব হয়তো পাৰিছে, নীতিকেশ আৰু নীলাফনিতাৰ ফটোকপি বৰ্তমান সময়ৰ নহয়। কাৰণ আপোনালোকে মানুহৰ এটা চেহেৰা চাই আপোনালোকে গম পাব যে এই ফটোখন হয়তো 4-5 বছৰ বা 6-7 বছৰ আগৰ ফটো হয়। ফটোকপি আপুনি চাই লওক, 4-5 বছৰ বা 6 বছৰ আগৰ ফটো হয়। হয়, এটা সময়ত জানিব পৰা মতে সিহঁত দুইজনৰে মাজত আচলতে এটা প্ৰেমৰ সম্পৰ্ক আছিল আৰু সেই প্ৰেমৰ সম্পৰ্ক কাহানিবাই বিচ্ছেদো হৈ গ'ল। আৰু প্ৰায় সেই প্ৰেম বিচ্ছেদ হোৱা আজি প্ৰায় 5-6 বছৰ বেছি হ'ল। তাৰপিছত আচলতে সেই সিহঁতৰ প্ৰেমৰ কিছুমান মুহূৰ্ত আচলতে সেই সময়ত ফেচবুকত সাঁচি থোৱা কিছুমান পোষ্ট মানুহৰ থাকি যায়। ডিলিট কৰিলেও বা কিবা কৰিলেও কেতিয়াবা ক'ৰবাত নহয় ক'ৰবাত ৰৈ যায়। আৰু সেই
ফটোকেইখনে পাই একাংশই আচলতে এইটো ভুৱা প্ৰচাৰ চলাইছে যে এই জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ বাবেই বোলে নিৰ্দিকেশ দাসে পংখী সন্দিকৈ হত্যা কৰিলে। আচল কথাটো কি যে গম পায়নে? মই এইখিনিতে এটা কথা কওঁ, চাওক, পংখীক মাৰি পেলালে বা তাই মৰি গ'ল, কিন্তু এইগৰাকীটো এগৰাকী ছোৱালী। আপোনালোকে অপেনলি এনেকৈ ছ'চিয়েল মিডিয়াত বদনাম কৰি অপেনলি ট্ৰল কৰি একো যিটোৰ সত্যতা অলপো নাই, আপুনি নাজানে, আপুনি কাৰোবাৰ পৰা শুনিছে, কোনোবাই কিবা এটা লিখি দিছে, আপোনালোকে বিশ্বাস কৰি লৈছে, এইটোৱেইটো আটাইতকৈ ডাঙৰ ভুল। আৰু এটা কথা মনত ৰাখিব, তাইও যোন মৰি গ'ল তাইও ছোৱালী আছিলে আৰু এজনীও ছোৱালী। কি আপোনালোকে মানে একজনী মৰি গ'ল, এজনীকো আপোনালোকে কি বদনাম কৰি ট্ৰল কৰি মাৰি পেলাব বিচাৰে নেকি? আপোনালোকৰ কামেই সেইটো নেকি? মই সেই একাংশ ব্যক্তিক কৈছোঁ যিসকলে আচলতে অকল এইবিলাকতে মানে মাথা মাৰি থাকে, ছ'চিয়েল মিডিয়া ফেচবুকটো ইউজ কৰে অকল এইবিলাক কৰিবলৈ, কাৰ কি হৈছে কিবা বদনাম কৰিম, কাৰোবাৰ কিবা শ্বেয়াৰ কৰিম, কিবা এটা পোষ্ট পালেই আচলতে একো নজনা নভবাকৈ নচিন্তাকৈ যি মন যায় বেয়া কমেণ্ট এটা লিখিম। কালি এটা কমেণ্ট পাইছোঁ, এজন ব্যক্তিয়ে লিখিছে কমেণ্টত, এই পোষ্টটোৰ কমেণ্ট আপোনালোকে কেতিয়াবা মই আপোনালোকক দেখাই দিছোঁ, পোষ্টটোত মই আপোনালোকক স্ক্ৰীনশ্বট লগাই দিম কোনজন ব্যক্তি আচলতে পোষ্টটোত লিখিছে। তেওঁ পোষ্টটোত শ্বেয়াৰ কৰি আপোনালোকে কমেণ্টবিলাক পঢ়িব। কালি এজন ব্যক্তিয়ে লিখিছে, নীল আকাশ, কুসুম কৈলাশ, নীলাস্মিতা, মেৰিদ্বীপ, এনেকৈ বহু শিল্পী কণ্ঠশিল্পীৰ নাম লৈ লিখিছে। এইসকলক য'তে মানে মঞ্চত গীত পৰিৱেশন কৰা দেখা যাব তাতে বোলে হাল্লাবোল হ'ব। আৰে ভাই, য'ত যিটোৰ লিংক নাই আপুনি তাক কিয় মাথা মানিছে? আমাৰ মানুহৰ মানে অসমীয়া মানুহৰ মূৰটো কি আঁঠুত লৈ ঘূৰি ফুৰে নেকি? যিটোৰ একো কথাৰ লিংক নাই তাত গৈ পেলাই আচলতে এনেই মন গ'ল কমেণ্ট এটা কৰি দিলে। মূৰত গোবৰ এসোপা লৈ জীয়াই আছে নেকি? আচলতে এই এনেধৰণৰ কিছুমান কথা খং উঠে, কাৰণ যিটোত যাৰ লিংকে নাই একো, তাত এই ঘটনাৰ লগত নীল আকাশ, কুসুম কৈলাশৰ মৃতদেহৰ কথা ক'ৰ পৰা আহিলে? ঠিক আছে, মই মানি লৈছোঁ যে ফটোকপি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হৈছে নীলাস্মিতাৰ কথা, ঠিক আছে, আপুনিতো সেইটো সত্যতাটো নাজানেই, কিন্তু তাৰ উপৰিও আকৌ নীল আকাশ, কুসুম কৈলাশকো আপোনালোকে ইয়াত ইনক্লুড কৰাই দিছে। মানে মানুহবিলাকৰ থিংকিং মই বুজিব নোৱাৰোঁ। তো মোৰ ভিডিঅ'টো এইটোৱে আছিল যে চাওক, এনেই ভুৱা প্ৰচাৰ এটা নচলাব, কাৰণ জানি লওক আচলতে তাই এসময়ৰ প্ৰেমিকা আছিল হয়, কিন্তু সেই প্ৰেম বিচ্ছেদ হোৱা বহুত বছৰ হ'ল, আৰু তাৰপিছত ছ'চিয়েল মিডিয়াত ক'ৰবাত নহয় ক'ৰবাত ফটো ৰৈ গ'ল, ঠিক আছে, সেইটো ডাঙৰ কথা নহয়, কিন্তু এই নিৰ্দিকেশ দাসে পংখীক কিয় মাৰিলে তাৰ উচিত তদন্তটো কৰক। আপোনালোকে এনেই আজে বাজে ঢোল পিটি থাকি লাভ নাইতো। কাৰোবাক যাকে পাই তাকে আজৰিছে, যাকে পাই তাকে আনিছে, যাকে পাই তাকে গালি দিছে, যাকে পাই তাকে বদনাম কৰিব, এনেকৈ নহয়। আৰু আপুনি মই কোনো নহয় যে ৰায় দান দিবলৈ, আমি আইনে ব্যৱস্থা ল'ব, আইনে এনকুৱাৰী কৰিব, আইনে তাৰ এনকুৱাৰী কৰি উচিত যি দোষী তাক শাস্তি দিবই। আপোনালোকৰ কাম এইটো নহয়। আপোনালোকে এনেই ছ'চিয়েল মিডিয়াত ঘৰত কাম বন নাই বুলি এনেই ছ'চিয়েল মিডিয়াত খুলি কাক বদনাম কৰি অকল এইটো ভাবি থাকিলে নহ'ব। তো চাওক, এটা কথা, আমাৰ অসমীয়া মানুহৰ এটা প্ৰব্লেম, মই কালি ফেচবুক পোষ্টটোত মই লিখিছোঁ, যেতিয়া আমি টিভি এটা চাই থাকোঁ, ডিস্কভাৰী চেনেল হয়তো প্ৰায় মানুহে চায়, ডিস্কভাৰী চেনেলত যেতিয়া আমি বহি লৈ আমি চাই থাকোঁ ডিস্কভাৰী চেনেলটো, এটা বাঘে যেতিয়া খেদি এটা হৰিণ মাৰি খায়, তেতিয়া আমাৰ দুখ লাগে, আমাৰ মনটো আৱেগিক হৈ যায়, হৰিণটোক মাৰি দিলে, খাই দিলে। কিন্তু সেই মানুহটোৱে বা সেই একেজন মানুহে যদি ৰাতিপুৱা সময়ত যদি পাছদিনাখন যদি ক'ৰবাত হৰিণা এটা পায়, তাক মাৰি খাবলৈ কিন্তু সাজু থাকে। আমাৰ মানুহৰ প্ৰব্লেম এইটো, আমাৰ মানুহৰ থিংকিং এইটো। তো কাক কি ক'ম, কিন্তু এটাই বস্তু মই ভিডিঅ'টো চাই থকা সকলোলৈ মই অনুৰোধ জনাইছোঁ, আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু সেইসকল মানুহক উচিত প্ৰত্যুত্তৰ দিয়ক, মুখত ডাইৰেক্ট কওক যে আপুনি এইটো কিয় কৰি আছে। কাৰণ এগৰাকী কণ্ঠশিল্পীক এনেই বদনামী কৰাটো, কণ্ঠশিল্পী বাদ দিছোঁ, তাইও এগৰাকী ছোৱালী হয়, প্ৰথম কথা সেইটো ভাবি ল'ব।
আপুনি পংখীৰ হত্যাকাণ্ডই উচিত শাস্তি পাওক নাপাওক পাছৰ কথা, কিন্তু নিৰ্দোষী শাস্তি পাব নালাগে, নিৰ্দোষী বদনামী হ'ব নালাগে, কথা সেইটোৱেই। তো সেইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু মই বাৰে বাৰে কৈছোঁ, আপোনালোকে এই ছ'চিয়েল মিডিয়াত আনৰ সমালোচনা কৰিবলৈ নাহিব। সমালোচনাৰ মানে নহয় এইটো, আপোনালোকে এইটো বস্তু বুজি লওক। আৰু এই একো মানে লিংক নোহোৱা ক'ৰবাৰ পৰা ক'ৰবাক টানি আনি এনেই ইয়াত আপুনি ইনক্লুড নকৰিব। তো মোৰ আপোনালোকৰ অনুৰোধ, গতিকে সৰু এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ। তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৱে। ধন্যবাদ।